41 বছৰীয়া হল শিৱসাগৰ জিলা। অসমৰ মানচিত্ৰত এক গুৰুত্বপূৰ্ণ নাম হৈছে শিৱসাগৰ জিলা। বিভিন্ন কীৰ্তিচিহ্নৰে ভৰপূৰ এই শিৱসাগৰ জিলাৰ আজি প্ৰতিষ্ঠা দিৱস। ত্ৰয়োদশ শতিকাত আহোমসকল অসমলৈ আহি শিৱসাগৰতে স্থায়ী ৰাজধানী স্থাপন কৰিছিল। তেতিয়াৰ পৰা প্ৰায় 600 বছৰ শিৱসাগৰ হৈ পৰিছিল অসমৰ ৰাজনীতি আৰু সমাজ অভিকেন্দ্ৰ। 1826 চনৰ ইয়াণ্ডাবু সন্ধিৰ পাছত বৰ্তমান শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাক লৈ গঠিত হৈছিল শিৱসাগৰ জিলা। পৰৱৰ্তী সময়ত 1911-12 চনত জিলাৰ সদৰ শিৱসাগৰৰ পৰা যোৰহাটলৈ স্থানান্তৰ কৰা হৈছিল। 1983 চনৰ 1 জুলাই তাৰিখে শিৱসাগৰক সদৰ ৰূপে লৈ গঠন কৰা হয় পৃথক শিৱসাগৰ জিলা। তেতিয়াৰ পৰা আজি 41 বছৰে শিৱসাগৰ এক পূৰ্ণাংগ জিলা ৰূপে প্ৰশাসনিক কাৰ্য ৰূপায়ণ কৰি আহিছে। আজি জিলাখনৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে দিনজোৰা কাৰ্যসূচীৰে বিভিন্ন অনুষ্ঠান আয়োজন কৰা হৈছে। এই উপলক্ষে আজি পুৱাই শিৱসাগৰ বৰপুখুৰীৰ পাৰত হেৰিটেজ ৱাক এক কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। ইয়াৰ পাছতে কলা প্ৰদৰ্শনী, ৰক্তদান শিবিৰ আদিৰ আয়োজন কৰা হয়। আজি 1 জুলাই 1983 চনত আমাৰ সকলোৱে আমি জানো যে শিৱসাগৰ জিলা পোনপটীয়াভাৱে শিৱসাগৰ আৰু গোলাঘাট জিলা, ইয়াৰ আগতো জিলা আছিল। 1912 চনত ইয়াৰ হেডকোৱাৰ্টাৰ শ্বিফ্ট কৰি লৈ গৈছিল যোৰহাটলৈ, কিন্তু পুনৰ 1983 চনত শিৱসাগৰ জিলা পুনৰ জিলা হিচাপে ঘোষণা কৰিলে আৰু আজি আমাৰ 41 বছৰ উপনীত হ'ল। গতিকে আপোনালোকে সকলোৱে জানে যে শিৱসাগৰ জিলা এখন ঐতিহ্যময় জিলা, বুৰঞ্জী থকা জিলা, আহোম ৰজাৰ জিলা। গতিকে আমি সকলোৱে যি আহোমে আমাৰ মোগল সৈন্যক খেদি পঠাইছিল সেই ঠাইৰ আমি মানুহ, গতিকে আমি সকলোৱে গৌৰৱ কৰিছোঁ। আৰু এটা ভাল খবৰ আছে, আমি উপায়ুক্ত মহোদয়, আমাৰ মুখ্যমন্ত্ৰী, মাননীয় মুখ্যমন্ত্ৰী মহোদয় DC কনফাৰেন্সত গৈছে। তেখেতে ৰাতি আমাক পলমকৈ জনাইছে যে অসমৰ বিভিন্ন জিলা, 35খন জিলাৰ ভিতৰত সকলো শিতানত এটা ইণ্ডেক্স আছে, মেজাৰিং ইণ্ডেক্স, বিভিন্ন বিভাগ যেনেকৈ PHC বা শিক্ষা বা এনেকুৱাত পৰ্যটন, বিভিন্ন বিভাগ, কৃষি, গতিকে সেই সকলো বিভাগৰ ভিতৰত শিৱসাগৰ জিলা বিভাগৰ মাৰ্কছ টোটেল কৰি শিৱসাগৰ জিলা দ্বিতীয় স্থান পাইছে। গতিকে আমাৰ জিলা উপায়ুক্ত আজি তেখেত নাই, আদিত্য বিক্ৰম যাদৱ, তেখেতৰ নেতৃত্বত আৰু মই সকলো বিষয়া, আমাৰ ইয়াত শুভজিৎ খান ডাঙৰীয়া আছে, চিভিল ডিফেন্সৰ প্ৰাণজিৎ ডেকা আছে, দত্ত ডাঙৰীয়া আছে, আৰু আমাৰ বিভিন্ন বিষয়া যোনবিলাক আছে, আমি সকলো মিলিজুলি প্ৰচেষ্টাত আমি জিলাখনত কাম কৰি আহিছোঁ। গতিকে আগলৈও কৰি যাম। আজি মইনো কি ক'ম, এই প্ৰতিকূল বতৰত সকলো ৰাইজে আগবাঢ়ি আহিছে। গতিকে তাৰ কাৰণে আমি তেওঁলোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ কাৰ্যসূচীটো ভালে ভালে হৈ গ'ল। হেৰিটেজ ৱাকৰ পিছতে আমাৰ এক্সিবিশ্যন, আৰ্ট এক্সিবিশ্যনৰ মুকলি আছে 10টা বজাত, আৰু 12টা বজাত ব্লাড ডনেশ্যন কেম্প আছে। অৱশ্যে এইখিনিতে মই এটা ঘোষণা কৰিছোঁ, আমাৰ উপায়ুক্ত মহোদয়ৰ সকলো আলোচনা বিলোচনাৰ পিছত, যিহেতু আমাৰ বানপানী হৈছে, ৰিলিফ আজিৰ পৰা বিলোৱা হ'ব। সন্ধিয়াত আমাৰ এটা সাংস্কৃতিক প্ৰগ্ৰেম আছিলে, সেইটো আমি বাতিল কৰিছোঁ। অনুষ্ঠানটো ৰাইজৰ সেইটো আমি বাতিল কৰিছোঁ। বাকী 2টা কাৰ্যসূচী আছে, ব্লাড ডনেশ্যন কেম্প আৰু আৰ্ট এক্সিবিশ্যন। গতিকে মই ৰাইজক আপোনালোকৰ জৰিয়তে, সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনাইছোঁ যে সেই 2টা অনুষ্ঠানত যোগদান কৰে, আৰু আগলৈও যাতে আমি শিৱসাগৰ ৰাইজে আমাৰ জিলা প্ৰশাসনক যাতে সহায় সহযোগিতা কৰে, যেনে আমি তেওঁলোকক ভালকৈ ছাৰ্ভিচ দিব পাৰোঁ, সেৱা দিব পাৰোঁ। ধন্যবাদ, বিশেষ নাই। জয় অসম, জয় শিৱসাগৰ। শিৱসাগৰৰ পৰা পৱন আগৰৱালৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম। আমাৰ হেৰিটেজ ৱাক সফলে কৰিব পাৰিলোঁ। গতিকে তাৰ কাৰণে সকলো বিভাগ, সকলো বিষয়